ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। এই বতাহ বলি থকাৰ মাজতে বিজেপি চৰকাৰে চলাইছে এটাৰ পাছত এটাকৈ নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতগাঁও গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মনতী লাহন আজি পঞ্চায়তৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাইজে জনাইছে ব্যাপক সঁহাৰি। এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ দৃঢ় বিশ্বাস প্ৰাৰ্থী মনতী লাহনৰ। আগন্তুক দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মনতী লাহনে। হয়, মই বহুত সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল। এনেধৰণৰ এটা শক্তিশালী দলৰ পৰা য'ত নেকি বিশ্ববিখ্যাত আপোনাৰ নৰেন্দ্ৰ মোদী দেৱৰ দৰে মহান ব্যক্তি আছে, তেনে দলৰ পৰা মই টিকেট পাই অতিকৈ আনন্দিত হৈছোঁ আৰু অত্যন্ত সুখী। আজি মেকি গাঁও হওক বা গণেশগুৰি গাঁৱত যথেষ্ট আপুনি ঘৰে ঘৰে প্ৰচাৰ চলাইছে, মহিলাসকল আগবাঢ়ি আহিছে, বয়োজ্যেষ্ঠ আহিছে, সকলো ৰাইজ চলাই আহিছে, যিটো অভূতপূৰ্ব সঁহাৰি পাইছে, আপুনি কি ক'ব? বহুত ভাল লাগিছে, সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো, বিশেষকৈ মহিলাসকলৰ ঘৰুৱা যিবোৰ ব্যস্ততা থাকে তাৰ মাজতো তেওঁলোকে যে সমাজখনৰ কাৰণে, অঞ্চলটোৰ কাৰণে ওলাই আহিছে, তাৰ বাবে তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ। এইটো হয়, আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন যথেষ্ট অনুমূলক কাম কৰিছে আৰু ৰাইজ যথেষ্ট আকৃষ্ট হৈছে। মই গম পাইছোঁ আপোনালোকৰ ভকতগাঁও পঞ্চায়তো যথেষ্ট ৰাইজ এবাৰ আকৃষ্ট হৈছে আৰু এবাৰ পদুম ফুল জয়ী হ'ব আমাৰ ধাৰণা কৰিছোঁ। কি কয় এই ক্ষেত্ৰত আপোনালোকৰ? নিশ্চয় ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি নেতৃত্ব, তেখেতৰ নেতৃত্বক সকলোৱে আঁকোৱালি লৈছে আৰু যি ৰাজনীতিমুক্ত পঞ্চায়ত গঢ়াৰ যি সপোন দেখিছে, তেওঁ সেই সপোন প্ৰায় বাস্তৱত পৰিণত হৈছে। আপোনালোকে গম পায় যে প্ৰায় 300ৰ ওপৰত জিলা পৰিষদ আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে। 2800ৰ ওপৰত আপোনাৰ এ পি মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছে। গতিকে ৰাইজৰ বিপুল সঁহাৰি পাইছে আৰু দুৰ্নীতিমুক্ত এখন চৰকাৰ আৰু সুশাসন বৰ্তমান আমাৰ অসমত চলি আছে, ভাৰতত চলি আছে। গতিকে আমি সকলোৱে ভাল হ'ব বুলি আশা কৰিছোঁ। এইবাৰ আপোনাৰ যুঁজখন হ'ব বুলি ভাবেনে আপুনি? যুঁজখন হ'ব বুলি আচলতে কি, বিৰোধী পক্ষক দুৰ্বল বুলি ভাবিব নোৱাৰি। তেওঁ যিহেতুকে ইমানখিনি সাহস কৰিছে, য'ত নেকি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰ, লগতে আমাৰ বিশেষকৈ ভকতগাঁও পঞ্চায়তত কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলৰ সহায় পাইছে। যিহেতুকে কংগ্ৰেছৰ কোনো প্ৰাৰ্থী আমাৰ ভকতগাঁও পঞ্চায়তত নাই, তাৰ ভিতৰতো তেওঁলোকে যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে, নিশ্চয় শক্তিশালীয়ে হ'ব। ঠিক আছে, ধন্যবাদ। আগন্তুক 7 তাৰিখে যি নিৰ্বাচন হৈ আছে, আপুনি ৰাইজক কি গুহাৰি জনাব? ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ যে 7 তাৰিখে তেওঁলোকৰ যি বহুমত, তেওঁলোকে বহুমত প্ৰদান কৰক। গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে, নিজৰ বিচাৰ বিবেচনা আৰু বিবেকেৰে তেওঁলোকে ভোট প্ৰদান কৰক। মই ইয়াকে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।